আসন তেওঁলোকে আমাক 13খন দিব খুজিছে হা, কিন্তু 13খনেই কৈছে, কিন্তু 13খনৰ 4খনেই আমাৰ নিজৰ 4খন মানে আমি বিচৰা। আৰু আমি যদি চব হৰা চিটত খেলিব লাগে তেতিয়াহ'লেতো আৰু ইলেকশ্যন খেলি লাভ নাই। আৰু আপোনালোকে নিশ্চয় জানে যে 13খন চিটত খেলিবলৈ হ'লে অতি কমেও 8খন চিটত আমি জিকিলেহে তাৰমানে চৰকাৰ গঠনত আমি সহায় কৰিব পাৰিম। মানে 50+ পাব লাগিব ন, নহ'লে চৰকাৰ হ'ব নেকি? 50+ পাব লাগিব। আৰু কংগ্ৰেছে যে 100খন আসন লৈছে, 50+ পাব লাগিব। মানে 100খনৰ ভিতৰত 50খন প্লাছ পাব লাগিব। আমি 13খন যদি আমাক দিয়ে, 13খনৰ ভিতৰত 8খন প্লাছ পাব লাগিব। 7+ মানে, মই 8খন বুলি কৈছোঁ। গতিকে আসনবিলাক তেনেকৈ বিতৰণ হ'ব লাগিব। যদি আজি মোৰ ইয়াত নিজৰ কেণ্ডিডেট আছে বুলি আলোচনালৈ যোৱা মানুহকেইজনে যদি নিজৰ চিটবিলাক নিজে নিজে ভগাই লয়, তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব? ক'ত আমি জিকিব পাৰিম? তেতিয়া মানে বিজেপিক জিকোৱা হ'ব। কথাটো প্ৰব্লেমটো সেইটোত। প্ৰব্লেমটো হ'ল যে গৌৰৱ গগৈ পৰ্যায়লৈ এতিয়া যোৱাগেই নাই নহয়। আগতে গৌৰৱ গগৈ পৰ্যায়ত যিখিনি কথা পাতিছিলোঁ, তাৰপিছত আকৌ অনানুষ্ঠানিকভাৱে কিছুমান কথা পাতিলোঁ, সেইবিলাক বস্তু চব লিষ্টত ইনক্লুড হ'ল। গৌৰৱ গগৈ মোক ক'লে যে 85% হৈ গ'ল, অলপ কিবা কিবি আছে কথা পাতি লওঁ। তাৰপিছত আকৌ যিকেইজনে আলোচনাত বহিলে তাৰে কেইজনমানে আকৌ গোটেই চিটবিলাক বদলাই দিলে আমাক। এইটোত মোৰ কেণ্ডিডেট আছে, এইটোত মোৰ কেণ্ডিডেট আছে, এনেকৈ কয়। এতিয়া যদি কেণ্ডিডেট নিজৰ থাকে আৰু যদি এলায়েন্সৰ সমূহীয়া কেণ্ডিডেট নাথাকে, কংগ্ৰেছৰ নিজৰ কেণ্ডিডেট মানে সমূহীয়া কেণ্ডিডেট নাথাকে, যদি কংগ্ৰেছৰ কোনোবা লিডাৰৰ নিজৰ কেণ্ডিডেট থাকে, তেতিয়াহ'লে ক'ত এলায়েন্স হ'ব কওক আপোনালোকে? কথাটো বুজিছেনে? সেইকাৰণে গৌৰৱ গগৈক কালি চিঠি দিছোঁ। মোক কংগ্ৰেছ দলৰ পৰা যোগাযোগ অব্যাহত ৰাখিছে, কংগ্ৰেছ দলৰ পৰা কথা পাতি আছে। মই চিঠিৰ কপি জিতেন্দ্ৰ সিং ডাঙৰীয়াকো দিছোঁ। কংগ্ৰেছ দলৰ পৰা মোলৈ বাৰম্বাৰ ফোনত কথা পাতি আছোঁ। ৰাতিপুৱা কালি আজি ৰাতিপুৱা কথা পাতি আছোঁ। এইটো ঠিক, মানে এতিয়ালৈকে এনেকুৱা হোৱা নাই যে কংগ্ৰেছ দলে ছিঙি দিলে আমাৰ লগত বা আমি ছিঙি দিলোঁ, এনেকুৱা হোৱা নাই। কিন্তু যিধৰণে যিটো এপ্ৰ'চ লৈছে আৰু যি লেহেমীয়া গতিত হৈছে, এইটো গতিতটো আমি নোৱাৰোঁ ন। নহয়, বিৰোধী দলবিলাকৰ মাজত আমাৰ একতা আছেই। 6টা বিৰোধী দলে একেলগতে বহিয়ে আছোঁ। আমি দৰকাৰ পৰিলে 6টা বিৰোধী দলে অকলে খেলিব পাৰোঁ। বুজা নাই? এতিয়া ডাঙৰ বিৰোধী দল হিচাপে আগতে ব্লক কৰি লৈছে 100টা চিট ব্লক কৰি লৈ 26টাতো যদি বাৰ্গেনিং কৰি থাকে, আপুনি কেনেকৈ 100টা চিট আপোনাৰ ব্লক কৰি ল'লে 3 ডিজিট খেলিম বুলি, হয়নে? 3 ডিজিট খেলি লৈ যদি তাৰপিছত আকৌ 26টাতো আমাক যদি কৈ থাকে যে নাই এইটোত নহ'ব, এইটোহে হ'ব, এইটোত নহ'ব, আমাৰ নিজৰ কি কয়, মোৰ নিজৰ কেণ্ডিডেট আছে, ব্যক্তিগত কেণ্ডিডেট এসোপা জাপি থাকে, ক'ৰ পৰা মিলিব কওক? আমাক যে 15টা, আমাকতো 15খন আসন লাগিব। 1 নম্বৰ, এই 15খন আসন আমাৰ চইচত দিব লাগিব ন। মাত্ৰ 15খনে লৈছোঁ। অসমততো 15খন আসন নাই। অসমততো 126খন আসন আছে। 126খন আসনৰ আমাক 15খন আসন আমাক চইচত লাগে। তাৰ ভিতৰত গৌৰৱে মোক কৈছিলে যে নহয় অখিল দা, 3খন আমি চইচত দিম। আমি সেইটোও মানি লৈছোঁ। তাৰমানে 12খন আমাৰ চইচত লাগে, এতিয়া 4খনেই আমাৰ চইচত আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।